লিখিছে যদি মই ভগৱানে যে মোক দাস হিচাপে অন্তত ৰাখিছে তালিকা হ'ব 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 মই চামগে যথাসময়ত দেৱৰ্ষি নাৰদ এদিন আকৌ আহিলে ভগৱানৰ হাতত এখন সৰু কাগজ দেখিলে বোলে এইখন কি আৰু প্ৰভু এই মোৰ যে ভক্তৰ তালিকাবোৰ চাই আছিলে তাৰ পৰা নিৰ্বাচিত এইকেইগৰাকী ভক্ত মোৰ প্ৰিয় ভক্ত নিৰ্বাচিত আৰে মোৰ চাব লাগে আৰু তেওঁৰ নামটোতো 1 নম্বৰতে আছিলে ইয়াতো থাকিব সোমাই চাই দেখে যে তাতে 1 নম্বৰতে হনুমানৰ নাম ছগৰাকী হনুমন্ত জাম্বুৱন্ত বিভীষণ উদ্ধৱ মৈত্ৰেয় আৰু এই ছগৰাকী তাত দেৱৰ্ষিৰ নাম নাই প্ৰভু মোৰ নামটো ইয়াতে কথাটো কি জানে আপুনি ভক্ত হৈছে নে নাই এই বিচাৰ কৰিবলগীয়া আপোনাৰ নাই আকৌ আপুনি ভক্ত হৈছে নে নাই সেইটো বিচাৰ কৰিবলৈ মোৰো নাই ময়ো কৰিব নোৱাৰো বহুত মানুহে আজিকালি ভক্তক আইডেন্টিফিকেশ্যন কৰিবলৈ আৰম্ভ কৰিছে বোলে ভাগৱত পাঠ কৰিবলৈ কাক মাতিছে বোলে আমুক সেইজনৰ আকৌ আমাৰ শৰীৰৰ ভগত হয়নে নহয় আজিকালি এইবোৰ প্ৰশ্ন ভকতৰো ফৈদ ওলাল ভকতৰো এতিয়া মানে কি কয় এইটো ক্লাছিফিকেশ্যন মানে এটা শ্ৰেণী বিভাজন হৈ গৈছে আমাৰ ফালৰ ভকত তেওঁলোকৰ ফালৰ ভকত ভকতে তেওঁলোক ভকত নহয় আপুনি কোন সিদ্ধান্ত দিবলৈ ভকত কোনোবা হয় নে নহয় ভকত ঈশ্বৰে নিৰ্ণয় কৰিব আমাৰ দৃষ্টিত সকলো ভকত